নিথৰ সময়ে আবেগক জোকায় আদৰ মৰমে হৃদয়ক কন্দুৱায় নিথৰ সময়ে আবেগক জোকায় আদৰ মৰমে হৃদয়ক কন্দুৱায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান তোৰ মোৰ কাহিনী একেও আমাৰ ভাগ্যত সুখ লিখা নাই আমি সুখবোৰ বেলেগৰ জীৱনৰ পৰা কাঢ়ি আনিব লাগে তুমি কালি কোনোবা ৰিজৰ্টলৈ গৈছিলা নেকি নাই কিয় এইখন দেখোন কোনোবা ৰিজৰ্টৰ বিল কালিৰ ডেট দিয়া আছে অনিৰুদ্ধ ক'ত আছ অকলে আছ ঠিক আছে দে আজিকালিতো লগ নোপোৱাই হ'লো বিজি মানুহ হ'ব অ' মা তোমাক অকলে পঠিয়াই মোৰ বেয়াই লাগিছে চোৱাচোন সিও কামত ব্যস্ত হৈ থাকে অলপ আগতে সি ফোন কৰি কৈছে সি হেনো আজি নাহে কিবা কামত ক'ৰবালৈ যাব ঘৰ পাই খবৰটো দিবা হ'ব মা মনত বহুত প্ৰশ্ন আছে তোৰ উত্তৰবিলাক শীঘ্ৰেই পাবি নতুন সুযোগ আহিব তোৰ জীৱনলৈ মই যি বিচাৰোঁ যাক বিচাৰোঁ কিয় নাপাওঁ কৰ্ম কৰি যা
সকলো কৰ্মৰ ফল ফলৰ চিন্তা নকৰিবি এদিন তোৰ কৰ্ম তোলৈ ঘূৰি আহিবই মনত ৰাখিবি কাৰোবাক সঁচা অন্তৰেৰে ভাল পালে সেই ভালপোৱা আনখন হৃদয়লৈ যাবই যেনেকৈ মৰমে মৰমক আকৰ্ষণ কৰে দুখে দুখক আকৰ্ষণ কৰে কাৰোবাৰ অন্তৰত যদি আঘাত দিছ বিশ্বাসঘাতকতা কৰিছ সকলো এদিন উভতি আহিব তোৰ জীৱনলৈ কোনো সাৰি নাযায় কৰ্মবন্ধনৰ পৰা অদীক্ষিতা ক ক'ত আছ তই সেই দুদিনমানৰ কাৰণে ঘৰলৈ গৈ আছোঁ তই গুৱাহাটী এৰিলি নেকি নাই গুৱাহাটীতে আছোঁ অকণো পলম নকৰি মোৰ ঘৰলৈ আহ কি হ'ল দীক্ষিতা দৰকাৰী কথা আছে এতিয়াই আহ ঘৰৰ পৰা আহি লগ কৰিলে নহয়নে কৈছো নে এতিয়াই আহ বুলি ঠিক আছে দে মই 15 মিনিটমানতে পামগৈ তোৰ ঘৰৰ ওচৰতে আছোঁ দেই হীৰক এই বাবুলৈ আছোঁ শুনকচোন আচলতে মই সৰুৰে পৰা খেলা ধূলাত বৰ পাৰ্গত পঢ়াত একেবাৰে গাধ আপোনাৰ কথাবোৰ মোৰ মূৰৰ ওপৰেৰে গৈছে অলপ বুজাই ক'ব নেকি সুযোগ দিয়ে ভগৱানে কিন্তু এই সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ দায়িত্ব আমাৰ সুযোগ মই বহুতে পাইছিলোঁ কিন্তু আজি কম কালি কম বুলি ভাবি থাকোঁতে বিয়াই হৈ গ'ল সুযোগ আহিব পুনৰ আহিব তাৰমানে আৰাধ্যা মোৰ জীৱনলৈ আকৌ উভতি আহিব ক'লোনে সুযোগ আৰু আমাৰ চেষ্টা এই দুয়োটাৰ সংমিশ্ৰণেই আমাৰ কি হ'লনো তোৰ কিনো ইমান দৰকাৰী কথা আছে যে তই ৰ'বই নোৱাৰা হ'লি অনিৰুদ্ধ ক'ত আছে অফিচত কিয় তই জানতো অঁ কিন্তু তই কিয় এইবোৰ সুধি আছ এতিয়াই ফোন কৰ আৰু তাক সোধ ক'ত আছে সি মই বুজা নাই দীক্ষিতা তোক কিয় লাগে অনিৰুদ্ধ ক'ত আছে প্ৰশ্ন নকৰিবি এতিয়াই ফোন কৰ বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কি হ'লনো তোৰ কিনো ইমান দৰকাৰী কথা আছে যে তই ৰ'বই নোৱাৰা হ'লি অনিৰুদ্ধ ক'ত আছে অফিচত কিয় তই জানতো অঁ কিন্তু তই কিয় এইবোৰ সুধি আছ এতিয়াই ফোন কৰ আৰু তাক সোধ ক'ত আছে সি মই বুজা নাই দীক্ষিতা তোক কিয় লাগে অনিৰুদ্ধ ক'ত আছে প্ৰশ্ন নকৰিবি এতিয়াই ফোন কৰ কৰিছোঁ ক'ত আছা তুমি অফিচত শুনা মই ঘৰৰ পৰা ওলালোঁ দেই ঠিক আছে দিয়া ঘৰ গৈ পাই দেউতাক এবাৰ ফোন লগাই দিবা মই কথা পাতিম ঠিক আছে থৈছোঁ দিয়া হ'লনে মই বুজি পোৱা নাই দীক্ষিতা তই কি কৰিব খুজিছ ৰ হৈছে কি কোৱা ৰ'বা এয়া চোৱা
দেখিলি এয়াই নেকি অনিৰুদ্ধৰ অফিচ? সি তোক ঠগি আছে আৰাধ্যা। সি অফিচ যাম বুলি কৈ অন্য ছোৱালীৰ লগত ঘূৰি ফুৰিছে। এই সত্য দেখুৱাবলৈ তোক মাতিছিলোঁ। অনিৰুদ্ধই অন্য ছোৱালীৰ লগত অবৈধ সম্পৰ্ক ৰাখিছে। তই কি কৈ আছ দীক্ষিতা? তই নিজ চকুৰে দেখিলি আৰাধ্যা। দীক্ষিতা, এজনী ছোৱালীৰ লগত হাঁহি মাতি কথা পাতিলে এজন পুৰুষৰ চৰিত্ৰ বেয়া হৈ যায় নেকি? আৰাধ্যা, নাই, মই বিশ্বাস নকৰোঁ। অনিৰুদ্ধই মোক ঠগিব নোৱাৰে। সিহঁতে আজি ৰিজৰ্টত ৰুম বুক কৰিছে আৰাধ্যা। সাগৰে সকলো উলিয়াইছে। তাতে কি হ'ল? অফিচৰ কামতো যাব পাৰে। অ' হয় দে, মোক কৈছিলে আজি এই অফিচৰ কামত বোলে ঘৰলৈ নাহে। হয় দে, অফিচৰ কামতে কৈছে। আৰাধ্যা, সাগৰে আৰু এদিন দেখিছে ছোৱালীজনীৰ লগত। হ'ব, বন্ধ কৰ। কোনোবাই ক'লে বুলিয়ে মই বিশ্বাস নকৰোঁ। মোৰ অনিৰুদ্ধই কেতিয়াও এনে কাম কৰিব নোৱাৰে। কি ক'লে আৰাধ্যাই? আৰাধ্যাই কথাটো বিশ্বাসে কৰি ল'ব পৰা নাই। জানো বিশ্বাসে কৰা নাই নে সত্যক স্বীকাৰে কৰি ল'ব পৰা নাই। মা, কথা এটা কওঁ। মই হ'লে বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ। মোবাইলৰ বাহিৰেও আৰু তই কিবা লক্ষ্য কৰ নেকি? কথাটো মোবাইলৰে ৰ'বা। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। কি ক'লে আৰাধ্যাই? আৰাধ্যাই কথাটো বিশ্বাসে কৰি ল'ব পৰা নাই। জানো বিশ্বাসে কৰা নাই নে সত্যক স্বীকাৰে কৰি ল'ব পৰা নাই। গুচি গ'ল মোক খং কৰি। শুনাচোন, আৰু এটা ডাঙৰ কথা হ'ল নহয়। কি? ছোৱালীজনী আন কোনো নহয়, প্ৰিয়া। প্ৰিয়া মানে? উহ ৰাম, প্ৰিয়া মানে তোমালোকৰ ফ্ৰেণ্ড যে তাই। প্ৰিয়া? হে ভগৱান, মই যি দেখিলোঁ সেয়া যেন সঁচা নহয়। সেই সকলোবোৰ যেন মোৰ ভুল ধাৰণা। সেয়া যদি সঁচা হয়, মই কেনেকৈ জীয়াই থাকিম ভগৱান? বাইদেউ, ক'ত গৈ আছে?
মোক ৰিজৰ্টখনৰ এড্ৰেছটো দিয়া মই গৈ আছোঁ মা কথা এটা কওঁ মই হ'লে বহুত দিনৰ পৰাই লক্ষ্য কৰি আছোঁ মোবাইলৰ বাহিৰেও আৰু তই কিবা লক্ষ্য কৰ নেকি কথাটো মোবাইলৰে ৰ'বা দাদাই আজিকালি সদায় গেৰেজৰ ওচৰত গৈ কথা পাতি থাকে একেবাৰে সৰু সৰুকৈ আৰু কাষেৰে যদি মই যাওঁ কথা পতা বন্ধ কৰি দিয়ে মই বৌ থকা কাৰণে কথাটো উলিওৱা নাই তই কি ক'ব বিচাৰিছ চা ৰিবলি ধেমালিৰো এটা সীমা থাকে তোৰ মুখত যাতে আৰু দ্বিতীয়বাৰ এনেকুৱা কথা নুশুনো ৰ তই এনেকুৱা কথা এটা ভাবিব পাৰিলি কেনেকৈ ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে তাৰ ব্যৱসায়ীখন আহিয়ে থাকে সি দিনে ৰাতি এনেকৈ কষ্ট কৰাৰ কাৰণে আমি এনেকুৱা লাহ বিলাহৰ জীৱন এটা পাইছোঁ সেইটো কথা তই মনত ৰাখিবি বছৰীয়া প্ৰেম সিহঁতৰ তাৰপিছত বিয়া কেনেকৈ এনেকুৱা কৰিব পাৰে সিহঁতৰ মৰম দেখিছোঁ কাৰণেহে কৈছোঁ ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোন বেলি তৰাকে হাবুতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোন বেলি তৰাকে হাবুতি